आईना पावर्ड बाय रूप मंत्र आयुर्वेदिक क्रीम ताकि फेस रहे ब्राइट और स्किन भी रहे टाइट। सहयोग কৰিছে ब्लैक टाइगर सीमेंट हिला ना पाओगे। इंडिया হৈ পৰিল আইডিয়া 4G হুক লুক লুক আইডিয়া 4G ইন্ডিয়াৰ সমান বৃহৎ নেটৱৰ্ক আৰু ডাক তই ক'ত আছ? এই অফিচৰ ওচৰতে আছো। শুনচোন কথা এটা কওঁ। ক তই মাক কিবা কৈছিলি নেকি? কি গায়ত্ৰী তালৈ যোৱা কথাটো? কি কৈছ তই? নহয় মানে মায়ে সন্দেহ কৰি থকা যেন লাগি আছে। সেইটো কাৰণে তই ধৰি ললি বৰ্মাক মই কিবা লগাইছো বুলিতো কোৱা নাই। কেনেবাকৈ কিবা কথাত ওলাব পাৰে। কথাত কথা ওলাবলৈ মই দেখোন মানুহটো ঘৰতে নাই। কিবা ক'ব লগা হ'লে ফোন কৰি এইটো ক'ব লাগিব। ফোন কৰি কোৱা মানে কথাটো লগাই দিয়েই হ'ল। প্লিজ দাদা মোৰ বিৰাট খং উঠিছে, এতিয়া ফোনটো ৰাখ। সেইটোনো কি খং উঠিবলগীয়া কথা হ'ল? তই মোক কথা লগোৱা বুলি সন্দেহ কৰিবি আৰু মোৰ খং নুঠিব? প্লিজ ফোনটো ৰাখ এতিয়া। শচীন লাহে লাহে বহা। ও মা কি হ'ল? ইমান জোৰে বহাই দিছা? তুমি মোক ভাল পোৱা নে নোপোৱা বুজি নাপাওঁ। তুমি অকমান বেছিয়ে কৰা। বেছি কৰো মই? কি কৰিলো? এই সবতে তুমি অকমান জোখতকে বেছি কৰা। সব কথাই ঠিক আছে তেতিয়াহ'লে এটা কথা কৈছাচোন শুনি চাওঁ। কম কোৱা। পিছত কিন্তু তুমি হুলস্থুল নকৰো বুলি কোৱা। হ'ব নকৰো, প্লিজ কোৱাচোন। বাৰু এটা কথা কোৱাচোন, সঁচাকে তোমাৰ ভৰি বিষটো ইমান দিন ভাল হোৱাই নাই নে? তাৰ মানে মই এক্টিং কৰিছো বুলি ভাবিছা? এক্টিং কৰিছা না নাই নাজানো, কিন্তু এটা কথা চিয়ৰ, ইমান দিন কিন্তু তোমাৰ বিষটো হৈ নাথাকে ভৰি। তাৰ মানে মই এক্টিং কৰিছো? হ'বও পাৰে। কি মই এক্টিং কৰিছো? যোৱা যোৱা এতিয়া মোৰ ওচৰৰ পৰা যোৱা। আৰে কাকলিক তুমি কথাটোতো বুজা। একো কথা বুজিবলগীয়া নাই। তুমি যেতিয়া মই এক্টিং কৰি আছো বুলি ক'লা, প্লিজ মোৰ ওচৰত নাথাকিবা। আৰে এতিয়া মই ৰাতিখন যাম কলৈ? যোৱা য'ত মন যায় যোৱা। সেই কাৰণেতো নকওঁ বুলি কৈছিলো, কিন্তু তুমি চিঞৰ বাখৰ নকৰো বুলি কোৱা কাৰণেহে। চিঞৰ বাখৰ কৰিছো বুলি নকবা, প্লিজ চিঞৰ বাখৰ কৰিছো বুলি নকবা। তুমি গাত লগা কথা কবা আৰু মই মনে মনে সহ্য কৰি যাম। তুমি কথাটো বুজাই নাই। কি বুজিব লাগে মই? আৰে মই আচলতে তোমাৰ মনৰ জোৰটো বহাবলৈ কৈছিলো তেনেকৈ। কি কথা খলাব আহিছা এতিয়া? মোৰ সন্মুখত কথা খলাব আহিছা? মোক কি বুৰ্বক বুলি ভাবিছা? যোৱা তুমি মোৰ ওচৰৰ পৰা যোৱা। তুমি কাকলি অকমান বেছি কৰিছা আৰু। মই তেনেকুৱাই। নিজৰ মানুহটোৱে যদি এক্টিং কৰিছো বুলি কয় কোনে সহ্য কৰিব? আন কোনোবাই কৰে যদি নাজানো, কিন্তু মই কেতিয়াও নকৰো। সেইকাৰণে মই কাইলৈ ঘৰত গুচি যাম আৰু তুমি মোৰ খুনে মৰি গলো কেতিয়াও ঘূৰি নাহো। একেবাৰে প্ৰতিজ্ঞাই কৰি দিলা নেকি এইবাৰ? প্ৰতিজ্ঞা কৰিছো। যোৱা মোৰ ওচৰৰ পৰা। আৰে কাকলি তোমাৰ ভৰিটো। মা তুমি একো নকলা যে অঞ্জন? কলোৱে দেখোন, তুমি এইবোৰ কথা এনেই ভাবি আছা। তুমিও মোক তেনেকৈ কৈছা। চোৱা বৌ, তোমাৰ কথাটো মানি ল'বলৈ কিবা এটাতো যুক্তি লাগিব। যুক্তি অযুক্তি মই নাজানো, কিন্তু যিটো সঁচা সেইটোহে মই কওঁ। তাৰ মানে তুমি ক'ব খুজিছা গায়ত্ৰীয়ে কলেজলৈ যাওঁ বুলি ফাঁকি দি ঘৰলৈ গৈছে? হয়তো কথাটো বিচালেও জানে। কি যে কথাবোৰ কোৱা নহয় বৌ। তোমাৰ যদি ইমানেই সন্দেহ হৈছে তেনেহ'লে এটা কাম কৰা, কালিলৈ গায়ত্ৰী কলেজলৈ গৈ এবাৰ চেক কৰি আহাগৈ। কি চেক কৰিম? ৰেজিষ্টাৰ বুকত আজিৰ ডেটত তাইৰ চহী আছে নাই চাই আহা। তুমি মোক ধেমালি কৰিছা? নহয়, মই তোমাক বুদ্ধি দিছো। কিয় যাম মই তাইৰ কলেজলৈ চেক কৰিবলৈ? তোমাৰ মনৰ সন্দেহ আঁতৰাবলৈ। তুমি সুধিলে যিহেতু কোনেও একো নকয়, গতিকে তেনেস্থলত মনৰ সন্দেহ আঁতৰাবলৈ ইয়াতকৈ বেলেগ উপায় কি আছে কোৱাচোন? মই বৰ দুখ পাইছো অঞ্জন। আৰে তোমাক মই ইমান ধুনীয়া উপায় এটা দিলো আৰু তুমি মোক বেয়া পাইছো বুলিহে ক'লা। তোমালোক কোনেও যে মোৰ মনৰ অৱস্থাটো বুজিবলৈ যত্ন কৰা নাই। মোৰ বৰ দুখ লাগিছে অঞ্জন, বৰ দুখ লাগিছে। কি যে হ'ব নহয়, সব কথাতে কেৱল সন্দেহ। মই সঁচাকৈ ভালকৈ পঢ়িব লাগিব, গৰিবাক ইয়াৰ পৰা আঁতৰাই নিবই লাগিব। গৰিবা মা, মোৰ চাকৰি হৈ গ'ল। আমি এতিয়া ইয়াৰ পৰা যামগে, তই ৰেডি হৈ গৰিবা। মই যাওঁ খুৰী। যা, ভালকৈ থাকিবি, আপোনালোকো থাকিব। তোমালোকো মানে কন্দা কটা কিয় কৰিছা?
ইমান ভাল সময়ত কন্দা কটা কৰে নেকি তোক কিন্তু মানিছো দেই ভাইটি তই কথা যেনেকে কলি কামো কৰি দেখুৱালি ল'ৰা এনেকুৱাহে হ'ব লাগে মই তোক আশীৰ্বাদ কৰিছো তাৰো ডাঙৰ মানুহ হওক ইমান দিনে ছোৱালীজনীয়ে বহুত কষ্ট পালে অকল তোৰ কাৰণে তাই এই কষ্ট লাঘৱ হৈছে নতুন ঠাই এটুকুৰালৈ অন্তত গ'লে তাই আৰু এই কষ্ট পাবলগীয়া নহয় তই কিন্তু বৰ ডাঙৰ কাম কৰিলি দেই ভাইটি বৰ ডাঙৰ কাম কৰি দেখুৱালি ভাইটি আপোনালোকে গৰিবাক বহুত কষ্ট দিলে তাই যদি সঁচাকৈ অমংগলীয়া হোৱা হ'লে তেতিয়াহ'লে নতুন ঠাইত মানুহৰ একো হোৱা নাই কিয় বহুত অন্যায় কৰিলে আপোনালোকে ভাইটি আমাৰ ভুল হৈছে আমাক ক্ষমা কৰি দে ক্ষমা মোক খুজিব নালাগে যদি ক্ষমা খুজিবই লাগে গৰিবাক খোজকগৈ ভাইটি আমি গৌৰীকো ক্ষমা খুজিম আমাক গৌৰীৰ ওচৰলৈ লৈ ব'লা ঐ টোপনি পঢ়িবলৈ বহিছিলিহে টোপনি আহিলেই তাৰ সি বোলে আকৌ চাকৰি কৰে মোক তাৰ লগত আঁতৰাই নিয়ে ভাত হ'ল খাহি তুমি মোক সন্দেহ কৰি চাব বেয়া পাইছো তোমাক নাই নাই শচীন তুমি মোক ভুল বুজিছা তেনেহ'লে দাদাই মোক তেনেকৈ কিয় সুধিলে তেওঁ তোমাক কিয় সুধিলে মই নাজানো কিন্তু বিশ্বাস কৰা মই তেওঁক সুধিব কোৱা নাছিলো যেনেকৈ নহওক সি মোক সুধিলেতো তোমাক ইমান বিশ্বাস দি কোৱাৰ পাছতো তুমি মোক সন্দেহ কৰিলা মই কওঁ বুলি ভবাহেঁতেন তেতিয়াই ক'ব পাৰিলোহেঁতেন কিন্তু মই তেনেকুৱা ল'ৰা নহয় বুজি পাওঁ মানুহৰ আৱেগ অনুভূতি অথচ তোমালোকে মোকেই কথা লগোৱা বুলি সন্দেহ কৰা তেনেকৈ কিয় কৈছা শচীন তেওঁ চাগে তোমাক এনেই ক'লে ইয়াত এনেই বুলি কথা নাহে বৌ তোমালোকে অদৰকাৰী কথা এটাত অযথা চিৰিয়াছ হৈ উল্টাই মোকেই বদনাম দিছা ঠিক আছে আজিৰ পৰা মই অদৰকাৰী কথাত লাগি থাকিবলৈ নাই কোনো প্ৰয়োজন নাই মোৰ সমাজ সংস্কাৰ কৰিবলৈ যোৱা সব বাদ দিলো আজিৰ পৰা ইয়াৰ বাহিৰেও মোৰ বহুত কাম কৰিব লগা আছে তই মোৰ লগত কি কথা পাতিব আহিছ মই বুজি পাইছো কিন্তু অঞ্জন ঘৰৰ এই কথাবোৰৰ মাজত মোক আৰু নুসুমুৱাবি কোনে কাক ফাঁকি দিলে কোনে কাৰ লগত ব্যস্ত আছে এই কথাবোৰ শুনি শুনি মোৰ আমনি লাগিছে মোৰো আমনি লাগিছে কি ঘৰখন যে কি হৈ গ'ল কথাবোৰ ভাবিলে কিবা মোৰ আচৰিত লাগে এই কাৰণেই কৈছো এই আচৰিতবোৰৰ মাজত মোক আৰু নুসুমুৱাবি আৰু সদায় যদি এইবোৰেই হৈ থাকে তেনেহ'লে মই এটা কথাই ক'ম মোক কোনোবা এখন আশ্ৰম ঠিক কৰি দে মই তাতে থাকিম এইবোৰ কি কৈছা দাদা ইমান কষ্ট কৰি গঢ় দিয়া এখন ঘৰৰ এই ৰূপ চকুৰ সন্মুখত দেখি থকাতকৈ ইয়াৰ পৰা আঁতৰি থকাই বহুত ভাল ঠিক হ'ব ৰ তই চিন্তা নকৰিবি অঞ্জনা অহাৰ পাছত চাবি সকলো ঠিক হৈ যাব ক'ত কি ভুল হ'ল একো ধৰিব নোৱাৰা হৈ গৈছো হ'ব দে এতিয়া শুই থাক দেহাটোক জোৰ কৰি শুৱাই ৰাখিব পাৰি কিন্তু মনটোক কেনেকৈ শুৱাই ৰাখিম ভগৱানৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা হয় এই সকলোবোৰ ঠিক কৰক নহ'লে মোক একেবাৰে শুৱাই দিয়ক দাদা তই কিয় তেনেকৈ কৈছ ৰচোন ধৈৰ্য ধৰ মই কিবা এটা কৰিম ঐ তই আকৌ চাহ খালি যে ৰচোন তই ৰাতিপুৱাৰ পৰা কেইবাৰ চাহ খালি দুবাৰ ঐ ঘণ্টাটোৰ ভিতৰতে দুবাৰ চাহ খাবলৈ মোৰ চাহ বাগানে আছে নে চেনি কলে আছে সুদা চেনি দিয়া চাহকাপ খাওঁতে ইমান কথা ক'ব লাগে নে কি ক'লা সুদা চেনি দিয়া চাহ সুদা চেনি দিয়া চাহকাপত খৰচ নাথাকে এইটো বেমাৰ হৈ পৰি থকা হ'লে ভাল আছিল কি কৈছ তই ক'তনো কি ক'লে এনেই কিবা এটা শুনিব নহয় ই কিবা এটা কৈছে কি কৈছ কচোন কৈছিলি নেকি কিবা মই বেমাৰত পৰি থকা হ'লে ভাল আছিল ন তই এনেকৈ কৈছ ভাইটি
মোৰ চকুত চশমা থাকিব পাৰে কাণ কিন্তু ঠিকেই আছে তই এইবিলাক কৈছ ভাইটি তুমি বাম উকিল ওলাব নালাগে মই দুদিন বেমাৰত পৰি থাকোঁতেই সি মোৰ মৰাৰ কথা ভাবিব পৰা হৈ গ'ল এই বুলি মই নাই কোৱা চুপ চুপ মাত নামাতিবি মুখেৰে তহঁতৰ কাৰণে মই বিচনাত পৰি থাকিবলগীয়া অৱস্থা হৈছে বুজিছ অদৰকাৰতে ইমান সোপা টকা গ'ল ইফালে হোৱাই নোহাই এইবোৰ খৰচ ঐ মই বিচনাত পৰি থাকিলে কাপে কাপে ক'ৰ পৰা চাহ খাবলৈ পাম বুলি ভাবিছ ক'ৰ পৰা খাবলৈ পাম বুলি ভাবিছ বন্ধ আজিৰ প্ৰায় চাহ তাহৰ খেলা একেবাৰে বন্ধ হেৰৌ মুখৰ ৰুচিকণৰ বাহিৰে চাহত কি জাল আছে কি আছে চাহ খালে গাত বলেই পাবিনে নে ভাত নাখালেও চলিব সেইকাৰণে কৈছো পানী এগিলাচকে খাবি গাটো সতেজ সতেজ লাগিব আৰু স্বাস্থ্যৰ কাৰণেও ভাল মই কি কৈছো শুনিছানে নাই নহয় মই যি কৈছো সেইমতে চলিব লাগিব এই গৌৰী ক'ত আছে মন্দিৰলৈ গৈছে মন্দিৰ এই ৰাতিপুৱাই মন্দিৰলৈ গ'ল যে ৰাতিপুৱা মন্দিৰ নগৈ কেতিয়া যাব লাগে মই সেইবোৰ নাজানো ৰাতিপুৱাই তাইক দেখি কাৰোবাৰ যাত্ৰা ভংগ হওক আৰু আমাক খেদাৰ দিহা কৰক সেইবোৰ মই শুনি থাকিব নোৱাৰো কৈ দিবা তাইক ঘৰৰ পৰা ওলাই নুফুৰিবলৈ কোনোবা দিনা মোৰো খং উঠিব তাইক ঘৰৰ ভিতৰতে দুৱাৰ খিৰিকী মাৰি সোমাই থৈ দিম কি হলো মানুহটো ৰাতিপুৱাই ৰাতিপুৱাই সেইকাৰণে মই কৈছিলো বেমাৰ হৈ পৰি থকাই ভাল আছিলে বুলি চব আইনা 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 মরমে কো